Hey guys, welcome back to my YouTube channel. আৰু আজি এটা ব্লগ লৈ আহিছো যেটো ব্লগ মানে মোৰ ফালৰ পৰা নহয় ফ্যামিলি ফালৰ পৰা আৰু গোটেইখিনি ভিডিও তেওঁলোকে বনাইছে মই মানে তাৰ পৰা কিছুমান লৈ পেলাই এডিট কৰিলো গতিকে ভিডিওটো চাও ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি দিব থ্যাংক ইউ আৰু এয়া আমাৰ ষ্টাৰ্ট হৈ গল ইফালে আপাই বেলুন ফুলাই আছে ভাগিনে নেকি হেল্প কৰি আছে আৰু ইমানবিলাক ফুলাই দিলে আৰু ইফালে ইহতে এটা লগাই আছে বেলুন ব্লক তেতিয়ালৈকে মই গম নাপাওঁ তেতিয়ালৈকে মানে মই শুই আছো মই মানে ভাবিছো এনেকুৱা একো নহয় নরমালি আমি খানা এটা খাম ঘৰত সো বয়ে মানে মনে মনে এইবিলাক ভিডিও বনাইছে মই মানে গম নাপাওঁ তাই পিছত দিউতেহে মানে মই এডিট কৰিলো তাই ভাবিছে মই মনে মনে দিলে এনেকৈ মই পিছত ব্লগ এটা বনাই আপোনালোকক দেখাব পাৰিম সো কেকটো দেখাই দিম দোস্ত আজি আমার পেটলির বার্থডে দোস্ত সাপ আমি বেলুন আলাইছো বেলুন এটু পেটলা সাক দোস্ত পেটলির বার্থডে দুটাই কি এটা কাম করে এই বেলুন সাক দোস্ত আর আমি লাহে লাহে দেখে আছো যেটো আপির বার্থডে দোস্ত আমি ব্লগ বানাম ভিডিও বানাম এইটু এটু আপি এটু আমি আজি নতুন নতুন ব্লগ বানাম ভাল লাগবো দোস্ত এয়া আমার বউ বেলুন ফুকাই আছে এ চাও দোস্ত আমার বউ ইমান ধুনীয়া এটা হাঁহি মাৰে যোনে নকল কৰিব পাৰে আমি 100 টকা দিয়া বহে চাব বেলুন ফুকাই আছে কেনেকা হাঁহি মই পাৰো এই তোমার বাইকটি আয়া আম্মা কি আনছে আরে না কিন্তু বড় নন স্টপ দিয়ে আমি সোনাপুর করকনাথ মুরগি ফার্ম তারপরে আমি কেদারনাথ মন্দির তিনটা মুরগি আনছো 900 টাকা গোট 300 টাকা তিনটা 900 টাকা এক পিস 300 টাকা তিনটা 900 টাকা আজি লৈ আহি পালো চাৰিটা আনলে 1200 টাকা হল হয় আনা নাই এটা সবে দোয়া কৰিব বাছি থাকো এইটো আমাৰ বাইকটি ইনস্টল কৰিব বাকি আছে এটা মানে কালো মালু হৈ আছে অলপ ফাউন্ডেশন লগাই বনা হয় আৰু ইফালে অলমোস্ট আমাৰ ৰেডি হৈ গল আৰু ব্ল্যাক ক্ৰেডিট গৈছে ইহতৰ ওপৰত মানে বয়ে মানে পুৰা ফুল সাপোর্ট আৰু তাই মানে পুৰা সারপ্রাইজ দিব আৰু মানে কিন্তু অকমান মই গমে পাই গলো বাকি ইমানখিনি গম পোৱা নাছিলো যে মোৰ কাৰণে কি গিফট আনিছে তো তাই দেখাই আছে মানে এইবিলাক তো তাইৰ ফালৰ পৰা এটা গিফট দাদাৰ ফালৰ পৰা এটা গিফট আৰু এইটো এটা মানে ভাইটিৰ ফালৰ পৰা গিফট আছে আৰু দেখা পাবই খোলা টাইমত কি খোলো আৰু ইফালে বয়ে আকৌ আহিছে মোক দেখাবৰ কাৰণে কৈ আছে ইফালে কি কৰি আছো নকৰিছো মানে একো মানে মোক নজনাই আৰু তেনেকুৱা মই এনেকৈ মোবাইলটোকে টাইম পাছ কৰি আছো আৰু কিনো কৰিম যেহেতু মোক সিহঁতে লগত লোৱা নাই সিহঁতে মানে এইবিলাক অকলে কৰি আছে মোক তাতে যাবও দিয়া নাই দরজা মাৰি লয় মানে মই গ'লে কাৰণে মই অকলে বহি আছো আৰু এইবিলাক কেতিয়া আনিছে মই গমেই নাপাওঁ এইটো হেপী বাৰ্থডে লিখাটো তো ভাইটি আৰু ৰুবুলহঁতে ইফালে দাদা এনেকৈ হয়তো চাগে মোৰ এইটো মানে লাষ্ট বাৰ্থডে হ'ব মানে ছোৱালীকালৰ বাকিখিনি আপোনালোকে পিছত গম পাব কিয় কাৰণে কৈছো কথাটো আৰু ইফালে ইমান ধুনীয়া দেখা গৈছে মানে মই নিজে মানে ভাল লাগিছে নিজৰে মানে এইবিলাক চাই আছো বহি পেলাই তো এইবিলাক দাদাই আৰু ঠিক কৰি আছে কেনেকৈ দিলে মানে ফটো ভাল আহিব ভিডিও ভাল আহিব এইবিলাক এই ওপৰত আমি বাল্টিটো নমাবহে পাহৰি থাকিলো বাকি ভালে লাগিছে বাৰু এতিয়া নিবা বিকাশ থৈ দিয়া এক মিনিট হ'ব বাহতে দিব এ বাইরে রাখি নহয় বাকলটো ৰাখি চকলেট কেইটা দিয়া ভাল হ'ব তোমাৰ আৰু সেয়া হ'ল ভাইটি মানে মোৰ ভাইটিৰ বেষ্ট ফ্ৰেণ্ড হয় বিকাশ তো সি আহিলে অকণমান হাঁহি ধেমালি কৰিলে আৰু গিফ্টটো মানে ইয়াৰ পৰাই মানে এডভান্সকৈ পালোঁ আৰু ইফালে আমাৰ ডেকৰেশ্যন হৈ গ'ল এতিয়া আমি কেক কাটা ৰেডি হ'ম আৰু সো মই এনেকৈ ৰেডি হৈ বহি আছোঁ এতিয়া বেলেগ এটা ৰুমত আৰু কেক কাটিব দি পেলাই আকৌ ৰখাই থ'লে কিবা প্লেনিং কৰি আছে সিহঁতে অকণমান গম পাইছোঁ কিবা প্লেনিং চলি আছে সব কি প্লেনিং হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে ডিয়ার নাজমিমো হ্যাপি বার্থডে টু ইউ কেক কাট করে এখন হয়
এইটো মাৰিব নালাগে বেয়া এইটো পিছত মাৰিবা কেকটো গুচি যায় তুমি চকলেট খাই লোৱা আৰু বদমাচি ষ্টাৰ্ট হৈ গ'ল ইফালে বেলুন ফাটালেই আমাৰ কেক এটা কমপ্লিট হৈ গ'ল আৰু এনেকৈ গোটেইবিলাকে খালোঁ আৰু এয়া বিকাশ ভাল লাগিল আজি মানে এনেকৈ হঠাৎ মানে ইমান ডাঙৰকৈ মানে কৰিছে যে ভাবাই নাছিলোঁ আৰু বিৰাট ভাল লাগিলে খালি ডাঙৰ দাদাক মিছ কৰিলোঁ লাষ্ট টাইম যিসকলে মোৰ ভিডিঅ' চাইছে গম পাইছেই চাগে মোৰ ডাঙৰ দাদা আৰু এজন আছিলে মানে কেইদিনমান আগতে ইণ্টেকাল হ'ল তেওঁক মিছ কৰিছোঁ দে জলদি কৰ দে আৰু এইটো আহিছিলে ভাইটিৰ ফালৰ পৰা গিফ্ট মানে ৰুবুলৰ ভাইটিৰ ফালৰ আৰু ইমান মানে ডেঞ্জাৰাছ গিফ্ট দিছে মানে মই আচৰিত মানে এইটো এটা ধেমালি আছিলে মানে পেকেটৰ ভিতৰত পেকেট মানে এনেকৈ বনালে মানে মোক খোলাতকৈ বেছি চাগে তাৰ বনাওঁতেহে কষ্ট পাইছে চাগে তো মই খুলি লাষ্টত মোৰ গিফ্টৰ বস্তুটো মই দেখা পালোঁ ইমানেই পেকিং মানে মোৰ হাঁহিয়ে উঠি গ'ল দাঁতেদি কামুৰিছোঁ ফালিছোঁ তেনেকৈ লাষ্টত ওলাইছে কঁঠালৰ গুটি আৰু চকলেট তুমি আৰু 5 দিনৰ পিছত এইবিলাক চাবা দিয়া বহুত গিফ্ট আছে তোমাৰ এখন আৰু বোলে দি আমি গম পালো দৰ্শকে গম পাইছে চকলেট তুমি বাকলিটো ৰাখি চকলেটখিনি আমাক ভগাই দিয়া ভাইজানে আঙুঠি দিছে এটা তোমাক চেন্ডেল মালা দিয়ে চিকেন পোলাও ধুনীয়াকে আনিছে এইটো কি হয় মানে তুমি জলদি কৰি দিয়া ইয়ে বা আজি ভাইজানে গিফ্ট দিছে পইচা দেখছা একমাত্ৰ ব্যক্তি পইচা দিছে ভাইজানে খুলি দিয়া কি বা কি দিছে বাবাই কি দিছে বাবাৰ ফালৰ পৰা ঈদৰ গিফ্ট এক গুলিত দুই শিকাৰ আব্বাৰ গিফ্ট কি জানা না আব্বাৰ ফালৰ পৰা আব্বাৰ গিফ্ট তাই নিজেই এতিয়া মোৰ নাই হা মই চবেই দিছে এতিয়া মই বাচি গলো বিকাশ ফাৰ্ষ্ট তিনু চব আছে এটা নামত মুৰ্গী হৈ গেল দিব নালাগে আমাৰ ভণ্টিৰ নামত মুৰ্গী দেখাব কি হাঁহি আছে দেখোন কিয় সুধিছো হাঁহি আছে দেখোন কিয় এইগিলা কি সেন্দুর বটল নাকি বাপরে মুৰ্গী আছে হয় না আমাক কাৰাকনাথ মুৰ্গী এটা সুদূৰ সোণাপুৰৰ পৰা আনিছে এইটো নৰ্মেল মুৰ্গী নহয় এইটো কেদাৰনাথ বুলি কয় নেকি পাখিও কলা চামৰাও কলা মাংস কলা তেজো খালি তেজটো ৰঙা তেজো কলা নেকি চব দুটা পারবি না চারটা চ' এইখিনি হ'ল মোৰ গিফ্ট
মানে মই আজি বেছি হেপ্পী মানে গিফ্টৰ কাৰণে নহয় ছাৰপ্ৰাইজটোৰ কাৰণে বহুত বেছি হেপ্পী চবে যিসকলে মোক আজি উইছ কৰিলে সকলোকে মোৰ ফালৰ পৰা থেংক ইউ আৰু ভিডিঅ'টো গোটেইখিনি দেখাই পালে আজি একচুৱেলি ঘৰৰ পৰা ছাৰপ্ৰাইজ আছিলে অকণমান ছাৰপ্ৰাইজ মানে মই অকণমান গম পাইছিলোঁ তেনেকৈ বাট ইমানখিনি হ'ব বুলি ভবা নাছিলোঁ বহুত ভাল লাগিল আৰু গিফ্টবিলাকতো দেখাই পিছে কেনেকুৱা পালে বাকী ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব